আজি আমি সেশনটোত প্ৰিভিয়াছ ইয়াৰ্ছৰ 2016 পৰা 2023 লৈ কি কুৱেশ্যন এনিমেল কিংডম চেপ্টাৰটোৰ পৰা সুধিছে আমি একদম অলপ ছুপাৰ ফাষ্ট মেনাৰত আমি কমপ্লিট কৰিব চাম। কিবা যদি ডাউটছ থাকে অলপ আপোনালোকে ভিডিঅ' পজ কৰি কেনে পিছত নিজেও অলপ ৰিচাৰ্চ কৰিব, ঠিক আছে। তো কুৱেশ্যন আমি 2016 পৰা ষ্টাৰ্ট কৰোঁ। হুইচ অফ দ্য ফলোয়িং কেৰেক্টাৰিষ্টিক ফিচাৰ্ছ অলৱেজ হোল্ডছ ট্ৰু ফৰ কৰস্পণ্ডিং গ্ৰুপ অফ এনিমেলছ। তো অপশ্যনছবিলাক আছে কাৰ্টিলেজিনাছ এণ্ডস্কেলিটন, কণ্ড্ৰিকথিছ, এইটোতো ট্ৰু হ'ব। তো মানে এক্সেপশ্যন থাকিব নালাগিব সেইটো বুলি কুৱেশ্যনটোত সুধিছে। তো কাৰ্টিলেজিনাছ এণ্ডস্কেলিটন মানে কণ্ড্ৰিকথিছ, ইয়াতে আমি এক্সেপশ্যন কেতিয়াও পঢ়া নাই, তো এইটোৱে ট্ৰু হ'ব লাগে। তথাপি আমি বেলেগ অপশ্যনকেইটা চাইছোঁ। ভিভিপেৰাছ, মেমেলিয়া, তো মেমেলছৰ আমি অভিপেৰাছো পঢ়িছোঁ। অভিপেৰাছৰ এক্সাম্পল কি আছিলে? ডাক বিল প্লেটিপাছ বা অৰ্নিথৰিনকাছ বুলি কয়, ঠিক আছে। তো এইটো আমাৰ ট্ৰু অপশ্যন হ'ব। পজেছ এ মাউথ উইথ আপাৰ এণ্ড লোৱাৰ জ, তো আপাৰ এণ্ড লোৱাৰ জ থাকিলে কৰডাটা হয় নেকি? চাইক্ল'ষ্টমাটাবিলাক কি হয়? চাইক্ল'ষ্টমাটাবিলাকো কৰ্ডেটছ হয়, সিহঁতৰ মাউথততো আপাৰ লোৱাৰ জ নাথাকে, সিহঁতৰ চাৰ্কুলাৰ মাউথ, সেইকাৰণে চাইক্ল'ষ্টমাটা বুলি কয়। তো এইটো অপশ্যন নহ'ব। নেক্সট হ'ল 3 চেম্বাৰ্ড হাৰ্ট উইথ 1 ইনকমপ্লিটলি ডিভাইডেড ভেন্ট্ৰিকল, ৰেপটাইলছৰ ফিচাৰ্ছ। এইটো অলৱেজ ট্ৰু হয় নেকি? অলৱেজ ট্ৰুটো নহয়, কাৰণ আমাৰ ক্ৰক'ডাইল আমি পঢ়িছোঁ। ক্ৰক'ডাইলৰ হাৰ্ট কিমান? ক্ৰক'ডাইল ৰেপটাইল হয় আৰু ক্ৰক'ডাইলত কি থাকে? 4 চেম্বাৰ্ড হাৰ্ট থাকে। আৰু বাকী যিবিলাক ৰেপটাইলছ হয় সিহঁতৰ হাৰ্টবিলাক কেনেকুৱা হয়? 3 চেম্বাৰ্ড হাৰ্ট আৰু 4th চেম্বাৰটো ইনকমপ্লিট চেপ্টাৰ থাকিব, ঠিক আছে। তো আমাৰ এইটো কুৱেশ্যনৰ এনচাৰ কি হ'ব? কাৰ্টিলেজিনাছ এণ্ডস্কেলিটন অলৱেজ চিন ইন কণ্ড্ৰিকথিছ, এইটোৰ এক্সেপশ্যন নাই, তো আমাৰ ট্ৰু অপশ্যন এইটো হ'ব। নেক্সট কুৱেশ্যনটোলৈ আমি যাওঁ। হুইচ অফ দ্য ফলোয়িং কেৰেক্টাৰিষ্টিক ইজ নট শ্বেয়াৰ্ড বাই বাৰ্ডছ এণ্ড মেমেলছ। তো বাৰ্ডছ আৰু মেমেলছৰ কমন ফিচাৰ কোনটো নহয়? অচিফাইড এণ্ডস্কেলিটন, বাৰ্ডছ আৰু মেমেলছৰ বোনটো দুটাতে পাওঁ আমি, তো এইটো কমন ফিচাৰ হয়। ব্ৰিডিং ইউজিং লাং, তো লাংটো বাৰ্ডছতো আছে মেমেলছতো আছে, এইটো ট্ৰু হ'ব। ভিভিপেৰিটি, তোমালোকে বাৰ্ডছে ভিভিপেৰিটি বাৰ্ডছৰ থাকে নেকি বাৰু? বাৰ্ডছৰতো ভিভিপেৰাছ বাৰ্ডছ আমি পঢ়া নাই। আৰু ৱাৰ্ম ব্লাড, এইটো আমাৰ অপশ্যন এইটো কাৰেক্ট নহয়। তো এইটো ইট ইজ নট শ্বেয়াৰ্ড বাই বোথ মেমেলছ এণ্ড বাৰ্ডছ, তো আমাৰ অপশ্যন এইটো হ'ব। আৰু ৱাৰ্ম ব্লাডেড এনিমেল আমি এনিমেল কিংডমত দুটাই পঢ়ি আছোঁ, সেইটো হৈছে কি? বাৰ্ডছবিলাক ৱাৰ্ম ব্লাডেড হয় আৰু মেমেলছবিলাক হয়, ঠিক আছে। তো মেমেলছবিলাক ৱাৰ্ম ব্লাডেড হয়। তো আমাৰ কাৰেক্ট এনচাৰ কি হ'ব? হুইচ অফ দ্য ফলোয়িং কেৰেক্টাৰিষ্টিক ইজ নট শ্বেয়াৰ্ড বাই বাৰ্ডছ এণ্ড মেমেলছ? ইট ইজ ভিভিপেৰিটি। 2016 কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ফিচাৰ ইজ নট প্ৰেজেণ্ট ইন দ্য ফাইলাম আৰ্থ্ৰপডা। তো আমাক সুধিছে আৰ্থ্ৰপডাত কি নাই, কোনটো নাথাকিব? ছেগমেণ্টেশ্যন, মেটামেৰিক ছেগমেণ্টেশ্যন আৰ্থ্ৰপডত থাকে, এনেলিডছত থাকে আৰু কৰ্ডেটছত থাকে, তো এইকেইটাত থাকিব। পেৰাপডিয়া আমি কিহত পঢ়িছোঁ? নেৰিছত পঢ়িছিলোঁ। পেৰাপডিয়াবিলাক দেজ ৱেৰ আনজইণ্টেড এপেণ্ডেজেছ ফাউণ্ড ইন এনেলিডছ হুইচ হেল্প ইন ছুইমিং, ঠিক আছে। তো পেৰাপডিয়া আৰু আনজইণ্টেড এপেণ্ডেজেছ, তো এইটো আমি আৰ্থ্ৰপডছত নাপাওঁ। আৰু আৰ্থ্ৰপড শব্দটোৰ মিনিং কি হৈছে? আৰ্থ্ৰ মানে জইণ্ট আৰু পডা মানে কি? লেগ আছে। তো জইণ্টেড লেগছ যিবিলাক আছে সেইবিলাকক আমি আৰ্থ্ৰপডা বুলি কওঁ। তো আমাৰ অপশ্যন এইটোৱে হ'ব লাগে। তথাপি আমি বাকী অপশ্যনকেইটাও ক্ৰছ চেক কৰিম। তো বাকী অপশ্যনত কি আছে? জইণ্টেড এপেণ্ডেজ, তো আৰ্থ্ৰপডা শব্দটোৰ মিনিঙে হৈছে জইণ্টেড এপেণ্ডেজ, এইটো ট্ৰু হ'ব। কাইটিনাছ এক্স'স্কেলিটন, যিটো আৰ্থ্ৰপডছৰ এক্স'স্কেলিটন থাকে সেইটো কাইটিন থাকে। কাইটিন ইজ এ কমপ্লেক্স কাৰ্বহাইড্ৰেট কনচিষ্টিং অফ এন এচিটাইল গ্লুক'ছেমাইন, এইবিলাক মনোমাৰবিলাকৰ নাম হ'ল এন এচিটাইল গ্লুক'ছেমাইন। তো আমাৰ এতিয়া কাৰেক্ট এনচাৰ কি হ'ব? হুইচ অফ দ্য ফলোয়িং ফিচাৰ ইজ নট প্ৰেজেণ্ট ইন ফাইলাম আৰ্থ্ৰপডা বুলি ক'লে আমাৰ পেৰাপডিয়াটো নাথাকিব। আৰু পেৰাপডিয়া কিহত পাওঁ আমি? এনেলিডছত পাওঁ, ঠিক আছে, এনেলিডাত পাওঁ। আৰু এনেলিডাৰ কোনটোত পাওঁ? নেৰিছৰ শব্দ ডায়েগ্ৰামটো ড্ৰ কৰিলে তোমালোকে গম পাই যাবা। এতিয়া
2016 কুৱেশ্যন চুজ দ্য কাৰেক্ট ষ্টেটমেণ্ট তো আমি তলৰ ভিতৰ কাৰেক্ট ষ্টেটমেণ্টটো চাব লাগে অল ৰেপটাইলছ হেভ 3 চেম্বাৰ্ড হাৰ্ট তো অলৰেডি আমি কুৱেশ্যন ডিছকাছ কৰিছোঁ যে ক্ৰক'ডাইল ইজ এ ৰেপটাইল হুইচ হেজ 4 চেম্বাৰ্ড হাৰ্ট তো এইটোতো ৰং ষ্টেটমেণ্ট হৈ গ'ল অল পাইচেছ হেভ গিলছ কভাৰ্ড বাই অপাৰকুলাম তো অপাৰকুলামৰ কোনবিলাক থাকে অনলি বনি ফিছবিলাকৰ থাকে যিবিলাক কাৰ্টিলেজিনাছ ফিছ আছে চাৰ্কৰ অপাৰকুলামটো নাথাকে তো এইটো আমাৰ এইটো ৰং এনচাৰ হৈ গ'ল অল মেমেলছ আৰ ভিভিপেৰাছ তো অল মেমেলছ আৰ নট ভিভিপেৰাছ বিকজ ডাকবিল প্লেটিপাছ অৰ অৰ্নিথৰিনকাছ এইটোতো এগ লেয়িং মেমেলছ হয় তো এগ লেয়িং মেমেলছবিলাকক কি বুলি কয় ইনকমপ্লিট মেমেলছ বুলি কয় তো এইটো আমাৰ নহ'ব তো অপশ্যন কোনটো হ'ব লাগে ডি হ'ব লাগিব তো ডিটো আমি চাওঁ অল চাইক্ল'ষ্টমছ ডু নট পজেছ জজ এণ্ড পেয়াৰ্ড ফিন্স তো আমি চাইক্ল'ষ্টমৰ এক্সাম্পলছত কি পঢ়িছিলোঁ মিক্সিন এণ্ড হেগ ফিছ পেট্ৰমাইজন আছিলে আৰু মিক্সিন আৰু হেগ ফিছ আছিলে তো সিহঁতৰ কেৰেক্টাৰিষ্টিক কি আছিলে এনেকৈ চাৰ্কুলাৰ মাউথ আছিলে আৰু এইটো আনকভাৰ্ড গিল স্লিটছবিলাক আছিলে আৰু এনেকৈ ছিংগল মেডিয়ান ফিন্স আছিলে এনেকৈ সিহঁতৰ পেয়াৰ্ড ফিন্সবিলাক নাথাকে তো চাইক্ল'ষ্টমৰ এক্সাম্পলটো আমি এনেকৈ ডায়েগ্ৰামটো ড্ৰ কৰি মনত কৰিব লাগিব আৰু নামকেইটা মনত ৰাখিব লাগিব এটা আছিলে হেগ ফিছ আৰু এটা আছিলে মিক্সিন তো আৰু মিক্সিনক কি পেট্ৰমাইজন বুলিও কয় ঠিক আছে 2017 কুৱেশ্যন এন ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক ডেট হেমিকৰ্ডেট শ্বেয়াৰ উইথ কৰ্ডেট ইজ তো হেমিকৰ্ডেট আৰু কৰ্ডেটছবিলাকৰ কমন ফিচাৰ সুধিছে হেমিকৰ্ডেটছ মানে কি হয় হেমিকৰ্ডেটছৰ এক্সাম্পল আছিলে বেলানোগ্লছাছ আৰু হেমিকৰ্ডেটছ যদিও নামত কৰ্ডেটছ আছে এইটো কৰ্ডেটছ নহয় ইনভাৰ্টিব্ৰেট হয় তথাপি আমি চাওঁ বস্তুবিলাক ভেন্ট্ৰেল টিউবুলাৰ নাৰ্ভ কৰ্ড ফেৰিংছ উইথ গিল স্লিটছ ফেৰিংছ উইদাউট গিল স্লিটছ আৰু এবচেঞ্চ অফ নটকৰ্ড চাওক এবচেঞ্চ অফ নটকৰ্ড এইটোতো হয় ইনভাৰ্টিব্ৰেট হয় বা নটকৰ্ড লাইক ষ্ট্ৰাকচাৰ ষ্টম'ডিয়াম আছে সিহঁতৰ ষ্টম'কৰ্ড বুলি থাকে কলাৰ ৰিজনত ইট ইজ ডিৰাইভ ফ্ৰম এক্ট'ডাৰ্ম ইট ইজ কিন্তু মেজ'ডাৰ্ম নটকৰ্ড হ'ব লাগিলে এইটো মেজ'ডাৰ্মৰ পৰা ডিৰাইভ হ'ব লাগিব ঠিক আছে তো এইটোতো নহয় অপশ্যন ভেন্ট্ৰেল যেতিয়া কৰ্ডেটছবিলাক আমি পঢ়োঁ কৰ্ডেটছবিলাকৰ নাৰ্ভ কৰ্ডটো ক'ত থাকে ডৰচেল থাকে পিঠিৰ ফালে থাকে ঠিক আছে তো ভেন্ট্ৰেল টিউবুলাৰ নাৰ্ভ কৰ্ড এইটোতো অপশ্যনত নাই নেক্সট আহিলে ফেৰিংছ উইথ গিল স্লিটছ তো আমি বেলানোগ্লছাছৰ ডায়েগ্ৰামটো এনেকৈ ড্ৰ কৰোঁতে এনেকৈ ড্ৰ কৰোঁতো গিল স্লিটছ এনেকৈ বহুত গিল স্লিটছ থাকে এইবিলাক তো সিহঁতৰ গিল স্লিটছ থাকে তো এইটো ট্ৰু অপশ্যন হ'ব ফেৰিংছ উইদাউট গিল স্লিটছ তো গিল স্লিটছটো আছে তো এইটো নহ'ব এইটো ট্ৰু অপশ্যন হ'ব লাগে এন ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক ডেট হেমিকৰ্ডেট শ্বেয়াৰ উইথ কৰ্ডেট ইজ ফেৰিংছ উইথ গিল স্লিটছ ঠিক আছে তো হেমিকৰ্ডেট মানে কি হয় হেমিকৰ্ডেট ইজ এ নন কৰ্ডেট হয় ষ্টম'ডিয়াম যিটো আছে সেইটো ইক্টোডাৰ্মেল ডিৰাইভেটিভ হয় মেজ'ডাৰ্মেল ডিৰাইভেটিভ হ'লেহে আমি এইটো নটকৰ্ড বুলি কওঁ তো আৰ্লি পিৰিয়ডত যেতিয়া ভালকৈ ডিটেইল ষ্টাডি হোৱা নাছিল তেতিয়া ষ্টম'কৰ্ডটো হাৰ্ড ষ্ট্ৰাকচাৰৰ কাৰণে আমি ভাবিছিলোঁ নটকৰ্ড বুলি সেইকাৰণে হেমিকৰ্ডেট বুলি নাম দিয়া হৈছিল পিছত যেতিয়া এম্ব্ৰিয়নিক অৰিজিনটো চোৱা হৈছে যেতিয়া গম পোৱা গৈছে এক্টোডাৰ্মেল ডিৰাইভেটিভ বুলি তেতিয়া আমি আকৌ তাক ইনভাৰ্টিব্ৰেটত পঠাই দিয়া হৈছে ঠিক আছে 2017 কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট কম্বিনেশ্যন অফ একুৱেটিক মেমেলছ তো ইয়াতে দুটা কথা কিৱৰ্ড এটা হৈছে একুৱেটিক আৰু 2 নম্বৰ হৈছে মেমেলছ হ'ব লাগিব তো ডলফিন কি হয় চিলছ আৰু ট্ৰাইগনটো মনত আছেনে ট্ৰাইগন কি আছিলে ষ্টিং ৰেটো কিহৰ এক্সাম্পল আছিলে ষ্টিং ৰেটো কাৰ্টিলেজিনাছ ফিছৰ এক্সাম্পল আছিলে তো এইটো ডলফিনৰ লগত পঢ়িছিলোঁ চাৰ্কৰ লগত পঢ়িছিলোঁ তো এইটো কাৰ্টিলেজিনাছ ফিছ হয় এইটো মেমেলছ নহয় ডলফিনছ আৰু চিলছ মেমেলছ হয় ঠিক আছে হুৱেলছ মেমেলছ হয় ডলফিন মেমেলছ হয় আৰু চিলছ মেমেলছ হয় তো এইটো আমাৰ কাৰেক্ট এনচাৰ হ'ব লাগে তথাপি বাকীকেইটা আমি এক্সক্লুড কৰিছোঁ ট্ৰাইগনটো আকৌ আহি গ'ল ট্ৰাইগনটো কিহৰ এক্সাম্পল হয় কাৰ্টিলেজিনাছ ফিছৰ হুৱেলছ আৰু চিলছ মেমেলছ হয় চিলছ ডলফিন আৰু শাৰ্ক মানে কাৰ্টিলেজিনাছ ফিছ হয় তো এইটো আমাৰ ট্ৰু অপশ্যন হ'ব তো আমাৰ কাৰেক্ট এনচাৰ কোডটো হ'ব লাগিব বি হ'ব লাগিব তো ট্ৰাইগনৰ মই ফটো এটা দি দিছোঁ
ট্ৰাইগনৰ কমন নেম কি হয় ষ্টিং ৰে বুলি কয় তো এইটো কাৰ্টিলেজিনাছ ফিছৰ এক্সাম্পল হয় আৰু ৰে ফিছ হয় ৰে ফিছৰ ফিন্সবিলাক এনেকৈ বডিৰ লগত ফিউজ হৈ থাকে এইটো একচুৱেলি ফিন্স হয় বডিটো বহুত স্মল হয় সিহঁতৰ ঠিক আছে আৰু সিহঁতৰ এটা পয়জন ষ্টিং থাকে টেইলত হুইচ চাৰ্ভ দ্য পাৰ্পাজ অফ ডিফেন্স তো সেইকাৰণে সিহঁতক কি পয়জন ষ্টিং বুলি কয় বা ষ্টিং ৰে বুলি কয় আৰু চাৰ্কবিলাক আমি অলৰেডি জানো এইটো কাৰ্টিলেজিনাছ ফিছৰ এক্সাম্পলত আমি পঢ়িছিলোঁ 2017 কুৱেশ্যন ইন কেছ অফ পৰিফেৰাঞ্চ দ্য স্পঞ্জোচেল ইজ লাইনড উইথ ফ্লেজেলেটেড চেলছ কল্ড কি বুলি কয় ফ্লেজেলেটেড চেলছ মেইন চেলছটোৰ নাম সুধিছে পৰিফেৰাঞ্চৰ পৰিফেৰাৰ এক্সাম্পল কেনেকৈ আছিলে এনেকৈ স্পঞ্জৰ এনেকৈ আঁকিছিলোঁ আমি এইটো অস্কুলাম বুলি কৈছিলে মাল্টিপুল এনেকুৱা ৱাটাৰ এণ্ট্ৰিৰ কাৰণে প'ৰ থাকিব হ'লে অষ্টিয়া বুলি কোৱা হৈছিলে ঠিক আছে আৰু ইয়াতে এনেকৈ চেল কিছুমান আছিলে ফ্লেজেলা থকা এনেকৈ চেল হুইচ চাৰ্ভ দ্য পাৰ্পাছ অফ নিউট্ৰিশ্যন ৰেছপিৰেশ্যন এক্সক্ৰিয়েশ্যন চব কাম সেইটো চেলে কৰিছিলে মেইন চেলটোৰ নাম কি আছিলে সেইটোৰ নাম আছিলে কলাৰ চেলছ আছিল বা কোৱানোচাইটছ বুলি কৈছিলে ঠিক আছে তো এইটোৰ অপশ্যনটো আমাৰ কোৱানোচাইট হ'ব তো অস্কুলা এইটো ৱাটাৰ এক্সিটৰ প'ৰটো আৰু এইটো ছিংগল থাকিব এটাই থাকিব আৰু অষ্টিয়াবিলাক মাল্টিপুল থাকিব বডিত থাকিব এইবিলাক ৱাটাৰ এণ্ট্ৰিৰ কাৰণে থাকিব আৰু মেজেনকাইমেল চেল মানে কি স্পঞ্জৰ চাপ'জ এইটো ইনাৰ লেয়াৰ আৰু এইটো আউটাৰ লেয়াৰ এইটো ইনাৰ আউটাৰ লেয়াৰৰ মাজত যিখিনি চেল থাকিব কিছুমান তো এইবিলাকক মেজেনকাইমেল চেল বুলি কয় ঠিক আছে তো কলাৰ চেলৰ ডায়েগ্ৰামটো এইটো মনত ৰাখিবা কলাৰ চেল কিহৰ কাৰণে কয় এনেকৈ এটা চেল চিলিয়া বা ফ্লেজেলা এটা থাকে এটা থাকিলে ফ্লেজেলা হ'ব ফ্লেজেলা থাকিব তো ফ্লেজেলা হেল্পছ ইন মুভমেণ্ট অফ ৱাটাৰ ফ্ৰম অষ্টিয়ামছ টু অস্কুলা তো ৱাটাৰটোৰ যিটো কাৰেণ্ট মেইনটেইন এইটোৱে কৰিব লাগিব বা ফুড কেপচাৰৰ কামটো কৰিব ৰিপ্ৰডাকশ্যনৰ কাম এই কলাৰ চেলে কৰিব ডাইজেশ্যন ৰেছপিৰেশ্যন এক্সক্ৰিয়েশ্যন চব এইটোৱে কৰিব তো এইটো কেতিয়াও পাহৰিব নালাগিব এইটো চেপ্টাৰৰ এইটো কণ্টেক্সত হুইচ অফ দ্য ফলোয়িং চিমেট্ৰি ইজ এক্সিবিটেড বাই ইকাইনোডাৰ্মেল লাৰ্ভা তো এইটো আমি বহুতবাৰ পঢ়িছোঁ ইকাইনোডাৰ্মেল লাৰ্ভাৰ ৰিলেটেড যদি কুৱেশ্যন আহে এইটো আহিব এইটো বাইলেটেৰেল চিমেট্ৰি হয় নে নহয় বুলি কুৱেশ্যন আহিব তো তথাপি আমি চাওঁ বাইলেটেৰেল চিমেট্ৰি ৰেডিয়েল চিমেট্ৰি এচিমেট্ৰিকেল আৰু বাই ৰেডিয়েল চিমেট্ৰি তো ইকাইনোডাৰ্মেল লাৰ্ভা কি হয় বাইলেটেৰেল চিমেট্ৰি তো মই তাৰ কাৰণে মনত ৰাখিবৰ কাৰণে এটা মই ফটো দি দিছোঁ এইটো ইকাইনোডাৰ্মেল লাৰ্ভাৰ ফটো হয় এনেকুৱা তো এইটো চাওক এইটো বাইলেটেৰেল চিমেট্ৰি হ'ব আৰু এইটোৰ এনাছটো ইয়াতে থাকিব মাউথ ইয়াতে থাকিব তাৰপিছত প্ৰি অৰেল আৰ্ম থাকিব তো এইটো আৰু যিটো লাৰ্ভাটোৰ নাম এইটো কি বুলি কয় বাইপিনাৰিয়া লাৰ্ভা বুলি কয় এইবিলাক নাহে তথাপি অলপ জানি থ'লে কুৱেশ্যনটো মিছ নহয় আৰু এইটো বাইলেটেৰেল চিমেট্ৰি শ্ব' কৰে আৰু ইট ইজ এন এক্সাম্পল অফ ৰেট্ৰগ্ৰেড মেটামৰফচিছ মানে কি এডভান্স ফিচাৰটো আৰ্লি থাকিব এডভান্স ফিচাৰ বাইলেটেৰেল চিমেট্ৰি হয় যেতিয়া এডাল্ট ফৰ্ম হ'ব তেতিয়া ৰেট্ৰগ্ৰেড ফিচাৰ হ'ব ৰেট্ৰগ্ৰেড মেটামৰফচিছ লেছ এডভান্স ফিচাৰ ৰেডিয়েল চিমেট্ৰি হৈ যায় তো ঠিক আছে তো ৰেডিয়েল চিমেট্ৰি হোৱাৰ কাৰণে এইটো কি বুলি কয় ৰেট্ৰগ্ৰেড মেটামৰফচিছ বুলি কয় এতিয়া তোমালোকে কোৱা বাইলেটেৰেল চিমেট্ৰি কোনবিলাকত পায় তো ইকাইনোডাৰ্মৰ পিছৰ যিবিলাক আহিব সেইবিলাকত আমি এই বাইলেটেৰেল এনেলিডছত বাইলেটেৰেল চিমেট্ৰি থাকিব ঠিক আছে এচিমেট্ৰিকেল কোনবিলাক হয় এচিমেট্ৰিক পৰিফেৰাঞ্চ আৰু এচিমেট্ৰিক বাইৰেডিয়েলটো আমি এতিয়ালৈ পঢ়া নাই বাইৰেডিয়েল মানে দুটা ৰেডিয়াছত এই দুটা ইকুৱেল হাফ হ'ব ঠিক আছে এতিয়া 2017 নেক্সট কুৱেশ্যনটো লৈছোঁ আমি চুজ দ্য ফল্ছ ষ্টেটমেণ্ট ৰিগাৰ্ডিং পেট্ৰমাইজন তো ইয়াতে এটাটো হ'ল ফল্ছ ষ্টেটমেণ্টটো আমাক সুধিছে সেইটো এটা কিৱৰ্ড নেক্সট কিৱৰ্ডটো হৈছে কি পেট্ৰমাইজন মানে কি জানিব লাগিব তেতিয়াহে এইটো কুৱেশ্যন আমি ফাৰ্ডাৰ মুভ কৰিব পাৰিম প্ৰথমতে মনত পৰিব চোৱা এতিয়া পেট্ৰমাইজন মানে হয় কি ঠিক আছে পেট্ৰমাইজন এতিয়া বুজি পাইছা এইটো ফটোটো দেখাওঁতে পেট্ৰমাইজন হৈছে এইটো কিহৰ এক্সাম্পল হয় চাইক্লোষ্টমাটাৰ এক্সাম্পল হয় আৰু ইহঁত কি কৰে ফ্ৰেছ ৱাটাৰলৈ মাইগ্ৰেট কৰিব তাৰপিছত স্পনিং কৰিব আৰু দে উইল ডাই তাৰপিছত এগবিলাক হেটছ কৰি আকৌ লাৰ্ভা হ'ব লাৰ্ভা উইল এগেইন কাম টু অ'চেনত সিহঁত আকৌ ডাঙৰ দীঘল হ'ব তাৰপিছত আকৌ ফ্ৰেছ ৱাটাৰলৈ যাব তো এই যিটো চাইকেল চলি থাকে এইটো কি বুলি কয় এনাড্ৰমাছ মাইগ্ৰেশ্যন বুলি কয় ঠিক আছে তো আমি এতিয়া কুৱেশ্যনটোলৈ যাওঁ
আমাৰ পেট্ৰমাইজনৰ ৰং ষ্টেটমেণ্ট সুধিছে চাৰ্কুলেটৰী ছিষ্টেম ইজ ক্ল'জড বডি ইজ ডিভইড অফ স্কেলছ তো এইটোতো স্কেলছ নাথাকে মাউথ ইজ চাৰ্কুলাৰ এণ্ড লেগ জ এইটো ট্ৰু ষ্টেটমেণ্ট হয় ইট মাইগ্ৰেটছ টু দ্য অ'চেন ফৰ স্পাউনিং তো ইটো মাইগ্ৰেট কৰে কিন্তু অ'চেনলৈ মাইগ্ৰেট নকৰে ফ্ৰেছ ৱাটাৰলৈ কৰিব তো ফ্ৰেছ ৱাটাৰলৈ মাইগ্ৰেট কৰি কেনে ই স্পাউনিং কৰিব তাৰপিছত অৰ্গেনিজমটো ডাই হ'ব তো আমাৰ অপশ্যন কোনটো হ'ব লাগিব ফল্ছ ষ্টেটমেণ্ট এতিয়া এইটো কাৰেক্ট আমাৰ অপশ্যন আমি এইটো অপশ্যন চুজ কৰিব লাগিব আৰু চাৰ্কুলেটৰী ছিষ্টেম পেট্ৰমাইজনৰ কি হ'ব কৰ্ডেটছবিলাকৰ চাৰ্কুলেটৰী ছিষ্টেম কি হ'ব ক্ল'জ হ'ব 2017 নেক্সট কুৱেশ্যনটো লৈছোঁ আমি হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট মেথছ তো কাৰেক্ট মেথছটো সুধিছে মেটামেৰিক ছেগমেণ্টেশ্যন কিহত পাওঁ আৰ্থ্ৰপড এনেলিড আৰু কৰ্ডেটত পাওঁ তো আৰ্থ্ৰমটো কি হয় আৰ্থ্ৰম লিডছ আৰু লিভাৰ ফ্লুকটো হয় প্লেটি হেলমিনথিছ ঠিক আছে আৰ্থ্ৰমটো কি হয় লিভাৰ ফ্লুক হৈছে প্লেটি হেলমিনথিছ তো প্লেটি হেলমিনথিছ হোৱাৰ লগে লগে এইটোতো হেৰি নহয় এই তাতেতো মেটামেৰিক ছেগমেণ্টেশ্যন নাথাকিব আৰ্থ্ৰম এনেলিডছ হ'ব লিডছ এনেলিডছ হ'ব এই দুটাত থাকিব ঠিক আছে তো লিভাৰ ফ্লুকত নাথাকে কাৰণে এইটো অপশ্যন আমাৰ নহ'ব ৰেছপিৰেটৰী ছিষ্টেম ক'ত আৰম্ভ হয় ককৰোচ টেপৱৰ্ম আৰু ষ্টাৰফিছ তো ৰেছপিৰেটৰী ছিষ্টেম আমি কিহত পাইছোঁ ৰেছপিৰেটৰী ছিষ্টেম আমি চাওক অৰ্গেন লেভেলৰ অৰ্গেনাইজেশ্যন ক'ৰ পৰা আৰম্ভ পাওঁ আমি প্লেটি হেলমিনথিছ অনৱাৰ্ড পাওঁ তো ষ্টাৰফিছত যিটো পাওঁ আমি এইটো কি হয় ভাস্কুলাৰ ছিষ্টেম পাওঁ ঠিক আছে আৰু টেপৱৰ্ম যিবিলাক থাকে টেপৱৰ্মটো আমাৰ ক'ত থাকে ইণ্টেষ্টাইনৰ ভিতৰত থাকে টেপৱৰ্মবিলাক দে ৰিলাই অন এনেৰবিক ৰেছপিৰেশ্যন তো এনেৰবিক ৰেছপিৰেশ্যন থাকিলে সিহঁতৰ ৰেছপিৰেশ্যনৰ কাৰণে কিবা অৰ্গেন ছিষ্টেম থাকিব নেকি নাথাকে তো এইটো আমাৰ নহয় ৰেছপিৰেটৰী ছিষ্টেম কিহত থাকিব ককৰোচত এটা পাওঁ আমি এইটো ট্ৰেকিয়েল ছিষ্টেম বুলি কয় ট্ৰেকিয়ে বুলি কয় এইবিলাক ঠিক আছে আমি যেতিয়া ককৰোচ পঢ়িম এইটো ষ্টাৰফিছতো ৰেছপিৰেশ্যনৰ কাৰণে এটা ছিষ্টেম আছে এইটো হৈছে ৱাটাৰ ভাস্কুলাৰ ছিষ্টেম ঠিক আছে তো টেপৱৰ্মটো যিহেতু আমাৰ ইণ্টেষ্টাইনৰ ভিতৰত থাকে আৰু ইট মেইনলি ৰিলাইজ অন এনেৰবিক ৰেছপিৰেশ্যন মানে কি গ্লাইক'লাইচিছ কৰিব মেইনলি ঠিক আছে তো টেপৱৰ্মত ৰেছপিৰেটৰী ছিষ্টেম নাথাকে অপশ্যন চিটোলৈ গৈছোঁ আমি বাইলেটেৰেল চিমেট্ৰি হাইড্ৰা টেপৱৰ্ম আৰু চি আৰ্চিন হাইড্ৰা এনেকৈ চুঙাৰ নিচিনা বস্তু হয় পাইপৰ নিচিনা এইটো ৰেডিয়েল চিমেট্ৰি হ'ব টেপৱৰ্মটো কি হ'ব টেপৱৰ্মটো ৰেডিয়েল চিমেট্ৰি হ'ব ঠিক আছে চি আৰ্চিনটো কি হয় চি আৰ্চিন মানে ইকাইন'ডাৰ্মাটা ৰেডিয়েল চিমেট্ৰি তো এইটো অপশ্যনো আমাৰ নহ'ব জইণ্টেড এপেণ্ডেজেছ বুলি কোৱাৰ লগে লগে আমি এইটো আৰ্থ্ৰপড হ'ব লাগিব ঠিক আছে তো আৰ্থ্ৰপডৰ এক্সাম্পল কেইটা হয়নে নহয় আমি চাম প্ৰনটো আৰ্থ্ৰপড হয় চেণ্টিপিড আৰু গ্ৰাছ হপাৰ গ্ৰাছ হপাৰ এইকেইটা আৰ্থ্ৰপড হয় তো আমাৰ অপশ্যন কোনটো হ'ব ডি হ'ব ঠিক আছে তো চেণ্টিপিড বা মিলিপিড এইবিলাক একে নিচিনা বস্তু হ'ব মিলিপিড মানে এইটো কেৰুণ্ডিয়া বুলি যিটো কওঁ আমি সেইটো চেণ্টিপিড মিলিপিড তেনেকুৱা অৰ্গেনিজম হয় তো এইটো আৰ্থ্ৰপড হয় জইণ্টেড এপেণ্ডেজ থাকে সিহঁতৰ ঠিক আছে এতিয়া আমি 2018 কুৱেশ্যনলৈ গৈছোঁ আইডেণ্টিফাই দ্য ভাৰ্টেব্ৰেট গ্ৰুপ অফ এনিমেলছ কেৰেক্টাৰাইজড বাই ক্ৰপ এণ্ড গিজাৰ্ড তো ক্ৰপ এণ্ড গিজাৰ্ড কোনটো অৰ্গেনিজমত থাকে তো কুৱেশ্যন আগতে এটেম্প কৰি লোৱা এবছ ৰেপটাইলছ এমফিবিয়া অষ্টিকথিছ তো কোনটোত থাকে এবাৰ নিজে ট্ৰাই কৰা তো শুদ্ধ এনচাৰটো হ'ব এবছ হ'ব তো আমাৰ যিবিলাক এই বাৰ্ডছ থাকে বাৰ্ডছৰ এটা ফুড গ্ৰেইনবিলাক এনেকৈ কালেক্ট কৰিবৰ কাৰণে এটা ষ্ট'ৰেজ অৰ্গেন থাকে এইটোতো দেখিছা তোমালোকে তাৰপিছত ইণ্টেষ্টাইনত এইটো গৈ কেনে আৰু এটা অৰ্গেন থাকে ইয়াতে ফুড গ্ৰেইন যিবিলাক খাইছে এইবিলাক আকৌ এটা গ্ৰাইণ্ড কৰিব মানে সৰু পিছলৈ কনভাৰ্ট কৰিব এইবিলাক তো সেইটো কি বুলি কয় গিজাৰ্ড বুলি ক'ব গিজাৰ্ড গ্ৰাইণ্ডিং হ'ব ইয়াতে গিজাৰ্ড গ্ৰাইণ্ডিং ক্ৰপত এইটো ষ্টমাকৰ নিচিনা কাম কৰিব একদম ইনিচিয়েলি জমা হ'বৰ কাৰণে থাকিব ঠিক আছে তো এবছ এতিয়া আমাৰ শুদ্ধ আনচাৰ কি হ'ব এবছ হ'ব তো এটা ডায়েগ্ৰামত দেখাই দিয়া হৈছে ক্ৰপ মানে এইটো যিটো ইনিচিয়েল যিটো ষ্ট'ৰেজ গ্ৰেইন ষ্ট'ৰেজৰ কাৰণে থাকে সেইটো ক্ৰপ বুলি কয় আৰু গিজাৰ্ডটো ক'ত থাকে
গিজাৰটো ইয়াতে ভিতৰত থাকে, মানে ইণ্টেষ্টাইনৰ ভিতৰত থাকিব, ইণ্টেষ্টাইন আৰম্ভ হোৱাৰ আগতে থাকিব, তাৰপিছতে প্ৰপাৰ ডাইজেশ্যনটো এনেকৈ আৰম্ভ হ'ব পাৰিব। তো গিজাৰটো তোমালোকে দেখি যায়, যিটো কিবা ব্ৰইলাৰ চইলাৰ কাটিলে দেখা পোৱা যায় না, কিবা এটা যে এনেকৈ কাটি কেনে ভিতৰৰ কিছুমান লেতেৰা বস্তু ওলাই দিয়ে যায়, সেইটো আমি ৰেক্টাম বুলি কনফিউজ কৰোঁ, কিন্তু সেইটো ৰেক্টাম নহয়, সেইটো এই গিজাৰটো বা সেইটোৰ মিটটো খালে যে কিবা কেঁচা কেঁচা ফিল হৈ যায়, সেই বস্তুটো হ'ল গিজাৰ্ড হয় বাৰ্ডছৰ। ঠিক আছে, 2018 নেক্সট কুৱেশ্যনটো আমি লৈছোঁ, হুইচ ওৱান অফ দিছ এনিমেলছ ইজ নট হোমিঅ'থাৰ্ম। হোমিঅ'থাৰ্ম কোনটো নহয়? হোমিঅ'থাৰ্ম আমি কি পাইছোঁ এতিয়ালৈ হোল এনিমেল কিংডমত? এপছ আৰু মেমেলছ, এপছ আৰু মেমেলছবিলাক হোমিঅ'থাৰ্ম হয়। তো ইয়াতে কোনটো মেমেলছৰ বা এপছৰ এক্সাম্পল নহয় সেইটো আমি ৰুল আউট কৰিব লাগে। কেমেলছৰ চাইণ্টিফিক নেম, তো এইটো ভাৰ্টিব্ৰেট হয়, তো ভাৰ্টিব্ৰেট হ'লে এইটো হোমিঅ'থাৰ্ম হ'ব। ঠিক আছে, চিলনি টাৰ্টল হয়, টাৰ্টলটো কি হয়? ৰেপটাইলছ হ'ব। তো ৰেপটাইলছ হোৱাৰ লগে লগে ই কোল্ড ব্লাডেড হ'ব, তো আমাৰ শুদ্ধ এনচাৰ এইটো হ'ব লাগে, তথাপি আমি বাকীকেইটা চাইছোঁ। মেক্ৰ'পাছ কিহৰ চাইণ্টিফিক নেম হয়? কেংগাৰুৰ চাইণ্টিফিক নেম কি হয়? মেক্ৰ'পাছ। তো মেক্ৰ'পাছটো এইটো মেমেলছ হয়, অষ্ট্ৰেলিয়ান মাৰ্চুপাইল হয়, তো এইটো হোমিঅ'থাৰ্ম হ'ব। আৰু চিটাকুলা কিহৰ এক্সাম্পল হয়? চিটাকুলা পেৰটছৰ চাইণ্টিফিক নেম হয়। ঠিক আছে, পেৰটটো বাৰ্ডছ হয়, তো বাৰ্ডছ হ'লে এইটো হোমিঅ'থাৰ্মিক হ'ব। তো চিলনিটো ৰেপটাইলছ হ'ব, তো ৰেপটাইল হোৱাৰ কাৰণে কি হ'ব? এইটো কোল্ড ব্লাডেড হ'ব। ইমান ইজি কুৱেশ্যন আহিছে, খালি সেইকাৰণে মানে তোমালোকে এক্সাম্পলবিলাক মনত ৰাখিব লাগিব। এইটো কুৱেশ্যনৰ যদি এক্সাম্পলবিলাকৰ চাইণ্টিফিক নেমবিলাক নাজানা, তেতিয়াহ'লে এইটো কিমান টান কুৱেশ্যন হ'ব, এইটোতো এটেম্প কৰিব পৰা নাযাব। ঠিক আছে, 2018 কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং এনিমেলছ ডাজ নট আণ্ডাৰগ' মেটামৰফ'চিছ। তো এইটো আমি অলপ ট্ৰিক লগাই কেনে ছল্ভ কৰিব লাগিব কুৱেশ্যন। প্ৰথমতে অপশ্যনকেইটা আমি চাই লওঁ। মথবিলাকৰ মেটামৰফ'চিছ হোৱা দেখিছানে নাই? এইটোতো কমন মানে দেখি থকা বস্তু, মথবিলাকৰ মেটামৰফ'চিছ হোৱা। টিউনিকেটছ, তো যেতিয়া আমি টিউনিকেটছ পঢ়িছিলোঁ কি বুলি পঢ়িছিলোঁ? ৰেট্ৰগ্ৰেড মেটামৰফ'চিছ বুলি পঢ়িছিলোঁ। ইনিচিয়েলি টিউনিকেটছবিলাকৰ এনেকৈ টেইল থাকে। টিউনিকেটছ কিহৰ এক্সাম্পল হয়? ইউৰ'কৰ্ডেটছৰ এক্সাম্পল হয়। ইউৰ'কৰ্ডেট মানে কি? টেইল ৰিজনত নটকৰ্ড থাকিব, আৰু হুৱেন ইট উইল বি এডাল্ট দেন ইট উইল লুজ দ্য নটকৰ্ড। তো আৰু যেতিয়া টিউনিকেটটো লাৰ্ভা থাকিব, ইটছ লাইক টেডপুল অনলি। তো টেডপুলৰ টেইলত যেনেকৈ মুভমেণ্ট কৰিব পাৰে, তো এনেকৈ ইনিচিয়েলি মুভ কৰিব পাৰিব, আকৌ যেতিয়া এডাল্ট হ'ব এই এটা ছাবষ্ট্ৰেটামত ফিক্স হৈ যাব। তো এইটো আৰ্লি এডভান্স ফিচাৰ থাকিব, তাৰপিছত আকৌ লেছ এডভান্স ফিচাৰলৈ কনভাৰ্ট হ'ব। তো টিউনিকেটছটো ৰেট্ৰগ্ৰেড মেটামৰফ'চিছৰ এক্সাম্পল হয়, এইটো মই আগতো চেপ্টাৰত কৈছিলোঁ। তো এইটোতো আল্টিমেটলি টিউনিকেটছে মেটামৰফ'চিছ শ্ব' কৰে। ঠিক আছে, নেক্সট হ'ল আৰ্থৱৰ্মৰ মেটামৰফ'চিছ আমি দেখিছোঁ নেকি? আমি যিটো চইলত আৰ্থৱৰ্ম দেখিছোঁ, আৰ্থৱৰ্মবিলাকতো সৰু আৰ্থৱৰ্ম আমি এটা যেনেকৈ ডাঙৰ আৰ্থৱৰ্ম আমি দেখিয়ে থাকোঁ এনেকৈ, তাৰ যিবিলাক আৰ্থৱৰ্ম সৰু দেখিছোঁ, সৰু হিচাপত দেখা পাওঁ, কিন্তু আমি বেলেগ অৰ্গেনিজমৰ নিচিনাটো দেখা নাপাওঁ। তো আৰ্থৱৰ্মৰ মেটামৰফ'চিছ নহয়। ঠিক আছে, আৰু ষ্টাৰফিছ আমি ৰিপিটেডলি চেপ্টাৰৰ আৰম্ভৰ পৰা পঢ়িয়ে আছোঁ যে ষ্টাৰফিছ ইনিচিয়েলি কি থাকিব? ইনিচিয়েলি লাৰ্ভাবিলাক কি বাইলেটাৰেল চিমেট্ৰি থাকিব, আৰু যেতিয়া এডাল্ট হ'ব ই ৰেডিয়েল চিমেট্ৰি হৈ যাব। ঠিক আছে, তো ষ্টাৰফিছেও মেটামৰফ'চিছ দেখায়। তো আমাৰ এক্সাম্পল এইটো ট্ৰু এনচাৰ কি হ'ব লাগিছিলে? আৰ্থৱৰ্ম হ'ব লাগিছিলে। ঠিক আছে, এতিয়া আমি টিউনিকেটছৰ যাতে তোমালোকে পাহৰি নাযায় তাৰ কাৰণে ডায়েগ্ৰাম এটা মই দিছোঁ। টিউনিকেটছৰ হেৰিটো লাৰ্ভাটো এনেকুৱা থাকিব, ইয়াতে এডেচিভ পেপিলা থাকিব, এইটো টেইল ৰিজনত এইটো নটকৰ্ড আছে। ঠিক আছে, এইটো যিটো আমাৰ টেডপুল হয় তেনেকুৱাই দেখাত হয়। তো যেতিয়া ডাঙৰ হ'লে কি হ'ব? ইহঁতে এইটো লাহে লাহে নটকৰ্ডটো লুজ কৰিব, আৰু ইয়াতে এডহেয়াৰ হৈ থাকিব। ঠিক আছে, তো এডহেয়াৰ হোৱাৰ কাৰণে ই মুভমেণ্ট কৰিব নোৱাৰে, আৰু এইটো ষ্টেজত সি মুভমেণ্ট কৰিব পাৰে। চ' এইটো কিহৰ এক্সাম্পল হয়? ৰেট্ৰগ্ৰেড মেটামৰফ'চিছৰ এক্সাম্পল হয়। আৰু টিউনিকেটছবিলাক কোনটো গ্ৰুপত পৰে? কৰ্ডেটছত পৰে। আৰু যিটো আৰ্থৱৰ্ম আছে, আৰ্থৱৰ্মৰ মেটামৰফ'চিছ নহয়। ঠিক আছে, 2019 কুৱেশ্যন লৈছোঁ, ৰিড দ্য ফলোয়িং কেৰেক্টাৰিষ্টিক্স।
তো characteristic কি দিয়া আছে organ system level of organization bilateral symmetry true coelomates with segmentation of body and select the correct option of the animal groups which possess all the above characteristics তো এইগিটা গোটেইগিটা থকা গ্ৰুপ তলৰ পৰা ল'ব দিছে তো প্ৰথম আমি আৰু আছে যে অৰ্গান সিস্টেম আমাৰ কোনটোৰ পৰা আৰম্ভ হৈছে প্লেটিহেলমিনথিছ অনৱাৰ্ডছ বাইলেটাৰেল সিমেট্ৰি আমাৰ কোনবিলাকৰ আছে হেতু জানিব লাগিব এনালিডছ অনৱাৰ্ডছ আছে কিন্তু ষ্টাৰফিছৰ ৰেডিয়েল সিমেট্ৰি আছে হেখিনি জানিব লাগিব ট্ৰু সিলোমেটছ কোনবিলাকৰ থাকিব এছএল হেলমেন্থিছলে আমাৰ সিউডো সিলম থাকিব তাৰ পিছৰবিলাক সদায় ট্ৰু সিলোমেটছ থাকিব তো আমি যেটো নিমোনিক্স পঢ়িছিলো হেতু এটা ইউজ কৰিব পৰা পোৰ্সেলাইন কি তিনু প্লেটস पर एज एन आर्ट माउस एक हमें करना ड्र তো হেতু ইউজ কৰি বস্তুখিনি অৰ্গানাইজ কৰি ল'ব পৰা যাতে কনফিউজ নোহোৱা ঠিক আছে তথাপি মই এনেকৈ পাৰি নেকি মই চাই দিছোঁ এনালিডছ আৰ্থ্ৰোপড এণ্ড কৰডাটা তো ইয়াতে আৰু এটা টেকনিক লগাব পৰা চা ইয়াতে সেগমেন্টেশন অফ বডি তো এটা ক্যাৰেক্টাৰিষ্টিকো চাই ল'ব পৰা সেগমেন্টেশন অফ বডি কোনটো শো কৰিছে যদি হেতু গুটেকিটাত আছে হেতু বেলেগকিটাও শো কৰিব এনালিডছ আৰ্থ্ৰোপড এণ্ড কৰডাটা অল থ্ৰী শোজ বডি সেগমেন্টেশন তো অপশন আমাৰ এটুৱে হ'ব লাগে তো বাকিকিটা আমি তথাপি ৰুল আউট কৰিছোঁ এনালিড আৰ্থ্ৰোপড মলাস্কা তো ইয়াতে বাকিটো সব মিলি আছিলে অৰ্গান সিস্টেম লেভেলৰ অৰ্গানাইজেশ্যন বাইলেটাৰেল সিমেট্ৰি সব আছে ট্ৰু সিলমো আছে কিন্তু সেগমেন্টেশনটো কিহত নাই মলাস্কত সেগমেন্টেশনটো নাই তো হেতু অপশনটো নহব নেক্সট অপশন কি আছে আৰ্থ্ৰোপডা মলাস্কা কৰডাটা তো ইয়াতো সেম এটো বাকিটা ঠিকে আছিল মলাস্কাটোৰ কাৰণে ইনক্লুড হোৱাৰ কাৰণে এটো নহব এনালিডা মলাস্কা কৰডাটা তো এতে মলাস্কাটো থাকাৰ কাৰণে এটো নহব তো এটো যদিও তোমালোকক কনফিউজ কৰিবৰ কাৰণে বহুত কিটা অপশন দিছে অকল সেগমেন্টেশন অফ বডি কোন কিটা থাকে হেতু বুলি মনত ৰাখিলেওটো এটো কোৱেশ্চন সাকসেসফুলি অ্যাটেম্প কৰিব পাৰিব 2019 ৰ কোৱেশ্চন ল আমি এটো ম্যাথছ কৰিব দিছে ম্যাথছ কেনে কৰিবৰ কাৰণে আমি কি জানিব লাগিব এটো এৰ বস্তুখিনি বি এখিনিৰ লগত ম্যাথছ কৰিব দিছে তো পাইলাটো কি হয় পাইলা বম্বিক্স প্লিউৰোব্ৰেংকিয়া টিনিয়া আৰু ইয়াতে আমি কি সেল আছে ফ্লেম সেলস কমপ্লেক্স ৰেডুলা এণ্ড মেলপিগিয়ান টিউবুলছ তো আমি এতিয়া ইউনাইট কৰিব লাগিব ম্যাথছ কৰিব লাগিব পাইলা কিহৰ এক্সাম্পল হয় যেটো আমাৰ কমন মলাস্ক হয় মলাস্ক এটোৰ নাম হল পাইলা ঠিক আছে তো মলাস্কৰ কি থাকে মলাস্কৰ ইয়াতে কোনটো থাকে ফ্লেম সেল মলাস্কত নাথাকে কমপ্লেক্স তো এই টেনোফোৰাত থাকিব ৰেডুলা মেলপিগিয়ান টিউবুলছ তো পাইলাটো কিহৰ লগত মেচ হয় ৰেডুলাৰ লগত মেচ হয় ৰেডুলা আৰ teeth like structures which mollusk uses for grinding food materials তো ৰেডুলা তো কিহত থাকে মলাস্কৰ এটো ক্যাৰেক্টাৰিষ্টিক হয় বম্বিক্স তো কি হয় আৰ্থ্ৰোপড হয় বম্বিক্স মৰি মানে সিল্ক ওয়াৰ্মৰ কথা কৈছে সিল্ক ওয়াৰ্ম মানে আৰ্থ্ৰোপডৰ কি থাকিব এক্সক্ৰিয়েটৰি সিস্টেমত কি থাকে মেলপিগিয়ান টিউবুলছ থাকিব তো এটো আমাৰ ট্ৰু আনসাৰ হ'ব প্লুৰোব্ৰেংকিয়া কিহৰ এক্সাম্পল হয় প্লুৰোব্ৰেংকিয়া ইজ এন এক্সাম্পল অফ টেনোফোৰা কি থাকে কমপ্লেক্স থাকে এনেকা 8 ৰছ অফ কমপ্লেক্স থাকে এনেকা বল লাইক এটা অৰ্গানিজম যে পঢ়িছো বায়োলুমিনেসেন্স থাকে তো এটো প্লুৰোব্ৰেংকিয়া হ'ব এটো নেক্সট টিনিয়া কিহৰ এক্সাম্পল হয় ফ্ল্যাট ওয়াৰ্মৰ এক্সাম্পল হয় তো ফ্ল্যাট ওয়াৰ্ম টিনিয়াৰ ফ্ল্যাট ওয়াৰ্ম হোৱাৰ লগে কি থাকিব ফ্লেম সেলস থাকিব তো আমাৰ এটা অপচনত কি হ'ব পাইলা ৰেডুলা বম্বিক্স মেলপিগিয়ান টিউবুলছ প্লুৰোব্ৰেংকিয়া কমপ্লেক্স আৰু টিনিয়া ফ্লেম সেলস তো এইগিটা আমাৰ কারেক্ট আনসাৰ হ'ব ঠিক আছে প্লুৰোব্ৰেংকিয়া এটো টিনোফোৰাৰ এক্সাম্পল হয় এটা বায়োলুমিনেসেন্স বুলি ক্যাৰেক্টাৰিষ্টিক থাকিব এনেকা 8 ৰছ অফ সিলিয়া থাকিব এটা মুভমেন্টত হেল্প কৰিব তো এইগিটাকে কম ৰ'জ বুলি কয় আৰু ডাঙৰ এনেকে কি টেন্টাকলস থাকিব ঠিক আছে এটো টেন্টাকলস হ'ব মাউথ ইয়াত থাকিব ঠিক আছে টিনিয়াটো আমি অলৰেডি জানো ফ্ল্যাট ওয়াৰ্মৰ এক্সাম্পল হয় ফ্ল্যাট ওয়াৰ্মত সদায় ফ্লেম সেলস থাকে এটো মেইন সেল হয় হিহঁতৰ 2020 ৰ কোৱেশ্চন লৈছো bilateral symmetrical and acylomate animals are exemplified by তো
বাইলেটাৰেল চিমেট্ৰি থাকিব লাগিব আৰু এচিলোমেট থাকিব লাগিব এচিলোমেট হ'ব লাগিলে কি হ'ব লাগিব এচিলোমেট হ'ব লাগিলে এইটো এই এছেল হেলমেণ্টিছৰ আগৰবিলাক এছেল হেলমেণ্টিছৰ আগৰ যিবিলাক আছে সেইবিলাকৰ এচিলোমেট আছে কাৰণ এছেল হেলমেণ্টিছৰ কি থাকে চিউডোচিলম থাকে আৰু এছেল হেলমেণ্টিছৰ পিছত কি হ'ব ট্ৰুচিলম হ'ব ট্ৰুচিলমৰ ওপৰত বহুত কুৱেশ্যন আহে এইটো অলপ জানি থ'ব লাগিব এইখিনি আচ্ছা এছেল হেলমেণ্টিছ bilateral symmetrical and acylomet animals are exemplified by এছেল হেলমেণ্টিছ কি হয় চিউডোচিলম চিউডোচিলমেট হ'লেতো এচিলোমেট নহ'ল এন্নেলিডছা এন্নেলিডবিলাক কি হয় এন্নেলিডছবিলাক বাইলেটাৰেল চিমেট্ৰি হয় তো এইটো এক্সাম্পল আমি এইটো কেনেকৈ কৰিব লাগিব এই এক্সাম্পলটো অলপ দৰকাৰী আছে এইটো porcelain की तीनों प्लेट्स पर एज एन आर्ट माउस एक हमें करना ड्र ঠিক আছে তো ইয়াতে কোনটো porcelain পরিফেরা সিলেন্টারটা টেনোফোরা প্লেটি হেলমেন্থিস এসিল হেলমেন্থিস তো ইয়াৰে আগৰবিলাক হেৰি হ'ব ঠিক আছে চিলম নাথাকিব তো ইয়াতে কোনটো আছে প্লেটি হেলমেন্থিছ আছে তো প্লেটি হেলমেন্থিছ এচিল হেলমেন্থিছৰ আগত আছে তো ইহঁত এচিলোমেট হ'ব এনিমেলছ তো আৰু প্লেটি হেলমেন্থিছবিলাক এনেকৈ লিভাৰ ফ্লুকৰ ডায়েগ্ৰামটো মনত আছে এনেকৈ বাইলেটাৰেল চিমেট্ৰিকেল হ'ব তো আমাৰ অপশ্যনটো ডি হ'ব এইটোতো ক্লাছিক ৱে এনেকৈও কুৱেশ্যনটো এটেম্প কৰিব পৰা বা এটা চালেও ধৰক প্লেটি হেলমেন্থিছত ফ্লেট হয় তাতে যে চিলমৰ কাৰণে স্পেচে নাই তো এনেকৈও এবাৰ মনত ৰাখি চাব পাৰে ঠিক আছে তো এইটোৰ বাইলেটাৰেল চিমেট্ৰিকেল এণ্ড এচিলোমেট কোনটো হ'ব প্লেটি হেলমেন্থিছ হ'ব আৰু এইটো টেকনিকৰ লগতো ফেমিলিয়াৰ হৈ থকাটো দৰকাৰ porcelain की तीनों प्लेट्स पर एज एन आर्ट माउस एक हमें करना ड्र তো এনেকৈ ৰাখিলে 11 ফাইলা ধুনীয়াকৈ মনত ৰাখিব পাৰি চিৰিয়েলি গ্ৰেগাৰিয়াছ এটা মেটচ কৰিব দিছে 2020 কুৱেশ্যন কলম এড কি আছে গ্ৰেগাৰিয়াছ পলিফেগাছ পেষ্ট গ্ৰেগাৰিয়াছ শব্দটোৰ পলিফেগাছ পেষ্ট মানে কি গ্ৰেগাৰিয়াছ মানে একেলগে যিবিলাক ইনচেক্ট আহি ক্ৰপ ডেষ্ট্ৰয় কৰে তাৰে এক্সাম্পল কি আছিলে লোকাষ্টা ঠিক আছে এডাল্ট উইথ ৰেডিয়েল চিমেট্ৰি এণ্ড লাৰ্ভা উইথ বাইলেটাৰেল চিমেট্ৰি এইটো কি ইকাইনোডাৰ্মাটা কি বুলি কয় ষ্টাৰফিছৰ এক্সাম্পল কি আছিল এষ্টেৰিয়াছ এষ্টাৰ আছে এষ্টাৰ মানে ষ্টাৰ হয় এষ্টাৰ শব্দটোৰ মিনিং হ'ল ষ্টাৰ তো এইটো আমাৰ অপশ্যন হ'ব বুকলাং কিহত থাকে বুকলাং থাকে আমাৰ স্কৰপিয়নছবিলাকত বুকলাং মানে কি স্কৰপিয়নছ এনেকৈ থাকিবতো এনেকৈ সিহঁতৰ চেষ্টৰ ফালে এনেকৈ ভেন্ট্ৰেল চাৰ্ফেচত থাকিব আৰু এইবিলাকত ব্লাড ভেচেলবিলাক থাকিব আৰু এয়াৰবিলাক ইফালে এণ্ট্ৰি হ'ব পাৰে এয়াৰ এণ্ট্ৰি হৈ কেনে ৰেছপিৰেশ্যন কৰিব পাৰে তো বুকলাংছ আৰ কেৰেক্টাৰিষ্টিক অফ স্কৰপিয়নছ আৰু বায়'লুমিনেচেঞ্চ অলৰেডি মই কৈছিলোঁ বায়'লুমিনেচেঞ্চ কিহৰ কেৰেক্টাৰিষ্টিক হয় টেনোফোৰাৰ কেৰেক্টাৰিষ্টিক হয় এই যিটো বল লাইক অৰ্গেনিজিম এনেকৈ 8 rows অফ কম লাইক ষ্ট্ৰাকচাৰ থাকে এনেকৈ টেণ্টেকলছ থাকিব তো এইটোৰ এক্সাম্পল হয় তো আমাৰ ফাইনেল এনচাৰ কি হ'ব গ্ৰেগাৰিয়াছ পলিফেগাছ পেষ্ট এই যিবিলাকে ক্ৰপ ডেষ্ট্ৰয় কৰা দে মুভ এজ লাৰ্জ গ্ৰুপছ তো সেইবিলাকৰ এক্সাম্পল কি হয় লোকাষ্টা এইটো মনত ৰাখিব লাগিব এডাল্টছ উইথ বাইলেটাৰেল চিমেট্ৰি এণ্ড লাৰ্ভা উইথ ৰেডিয়েল চিমেট্ৰি এইটো ষ্টাৰফিছৰ এক্সাম্পলকো সুধিছে বুকলাং স্কৰপিয়নছৰ এক্সাম্পল হ'ব বায়'লুমিনেচেঞ্চ টেনোফোৰাৰ এক্সাম্পল হ'ব ঠিক আছে Which of the following statements are true for phylum Chordata? তো Chordatar characteristic কোনকেইটা হ'ব notochord in urochordate extends from head to tail throughout life তো urochordateৰ মিনিং কি আছিল notochords present at the tail uro শব্দটোৰ মিনিঙে হৈছে tail তো এইটো আমাৰ অপশ্যন নহ'ব in vertebrate notochord is present in embryonic period only তো যিটো ভাৰ্টিব্ৰেট থাকে ভাৰ্টিব্ৰেটৰ notochordটো এমব্ৰিয়নিক পিৰিয়ডতে থাকে আৰু যেতিয়া এডাল্ট হয় ডেট notochord is converted to vertebral column সেম ডিৰাইভেটিভ বস্তু হয় কিন্তু এইটো ভাৰ্টিব্ৰেল কলমলৈ ডিৰাইভ হ'ব তো আমাৰ এইটো ট্ৰু অপশ্যন এইটোৱে হ'ব লাগে তথাপি আমি বাকী
বাকী হেৰিকেইটাও চাইছোঁ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম ইজ ডৰ্চেল এণ্ড হল' তো কৰ্ডাটা বুলি কোৱাৰ লগে লগে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু ফৰ ফাইলাম কৰ্ডাটা তো কৰ্ডাটাত যেতিয়া চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম থাকিব সেইটো ডৰ্চেল বেক ছাইডত থাকিব আৰু হল' হ'ব এইটো মষ্ট কাৰেক্ট C2 হ'ব লাগিব ঠিক আছে কৰ্ডাটা ইজ ডিভাইডেড ইনটু থ্ৰী ছাব ফাইলা হেমিকৰ্ডাটা টিউনিকাটা চেফালোকৰ্ডাটা তো আমি অলৰেডি ৰিপিটেডলি পঢ়ি আছোঁ যে হেমিকৰ্ডাটাৰ নামটোহে কৰ্ডাটা আছে সিহঁতক হেমিকৰ্ডাটছ কিহৰ কাৰণে কৈছিলে সিহঁতৰ বডি পাৰ্টছটো এনেকৈ তিনিটা পাৰ্টত ডিভাইড কৰা আছিলে তো প্ৰব'চিছ এইটো কলাৰ ৰিজন আৰু এইটো বডিটো তো কলাৰ ৰিজনত হাৰ্ট মানে স্কেলিটন লাইক ষ্ট্ৰাকচাৰ আছিলে সেইটো প্ৰথমতে নটকৰ্ড বুলি ভাবা হৈছিলে পিছত যেতিয়া এম্ব্ৰিঅ'লজিকেল ষ্টাডি হৈছে সেইটো গম পোৱা গৈছে যে ইট ইজ নট নটকৰ্ড ইট ইজ নট ডিৰাইভ ফ্ৰম মেজোডাৰ্ম ইট ইজ ডিৰাইভ ফ্ৰম এক্ট'ডাৰ্ম চ' এই পিছত এইটো কৰ্ডেটছৰ পৰা ইনভাৰ্টিব্ৰেটছলৈ পঠোৱা হৈছে তো এইটো ইনভাৰ্টিব্ৰেট হয় ইনভাৰ্টিব্ৰেটৰ এক্সাম্পল হয় ঠিক আছে তো আমাৰ এইটো ৰং এনচাৰ তো আমাৰ এতিয়া মষ্ট কাৰেক্ট এনচাৰ দিব লাগিব যেতিয়াই সুধিব ঠিক আছে তো আউট অফ বি এণ্ড চি মষ্ট কাৰেক্ট কোনটো হ'ব ভাৰ্টিব্ৰেট ইন ভাৰ্টিব্ৰেট নটকৰ্ড ইজ প্ৰেজেণ্ট ইন এম্ব্ৰিয়নিক পিৰিয়ড অনলি তো ভাৰ্টিব্ৰেটছত নটকৰ্ড যে অকল এম্ব্ৰিয়নিক পিৰিয়ড এটা নাথাকিব এইটো কৰ্ডেটছত ভাৰ্টিব্ৰেটত নটকৰ্ডটো এম্ব্ৰিয়নিক পিৰিয়ডত থাকিব কিন্তু এম্ব্ৰিয়নিক পিৰিয়ডত নাথাকে ঠিক আছে কিন্তু তাতকৈও মানে ট্ৰু অপশ্যন কোনটো হ'ব লাগিব C2 হ'ব বি আৰু চি ইয়াতে দুটাই ট্ৰু হয় এতিয়া অপশ্যনত তো এতিয়া মষ্ট কাৰেক্ট হ'লে তোমালোকে কোনটো দিয়া এতিয়া তোমালোকে নিজে ডিচাইড কৰিবা আৰু এইটো ইয়াতে বি আৰু চি দুটা ট্ৰু হয় ঠিক আছে এনেকুৱা কুৱেশ্যন আহিলে ইউজুৱেলি পিছত যোনে দুটা অপশ্যনত বি দিয়াকো ফুল মাৰ্ক দিয়ে চি দিয়াকো ফুল মাৰ্ক দিয়ে তো তোমালোকে দিলেই হ'ল বাৰু ঠিক আছে 2020 কুৱেশ্যন লৈছোঁ এইটো মেথছ দ্য ফলোয়িং কুৱেশ্যন টাইপ কুৱেশ্যন তো ইয়াতে কলম এড আছে 6 to 10 pairs of gill slit তো গিল স্লিট 6 to 10 pairs কিহত আছিলে আমি পঢ়া মতে আছিলে চেফালোকৰ্ডেটছত 6 to 10 6 to 12 বা 15 এনেকালৈ আছিলে তাৰপিছত 4 to 6 লৈ আছিলে কণ্ড্ৰিকথিছ আৰু 4 pairs আছিলে অষ্ট্ৰিকথিছ তো 6 to 10 pairs মষ্ট ক্ল'জলি কিহৰ লগত ৰিলেটেড হৈছে এতিয়া চাইক্ল'ষ্টমছবিলাকত চাইক্ল'ষ্টমৰ 6 to 15লৈ থাকে এটা 10 আছে তথাপি আমি সেইটো অপশ্যনে চাইক্ল'ষ্টমত দিব লাগিব হেটাৰো চাৰ্কেল কডেল ফিন হেটাৰো চাৰ্কেল মানে কি আছিলে কডেল ফিন এটা ডাঙৰ হ'ব এটা সৰু হ'ব এইটো চাৰ্কছবিলাকৰ এনেকুৱা থাকে তো হেটাৰ চাৰ্কেল কডেল ফিনবিলাক কিহৰ এক্সাম্পল আছে চাৰ্কটো কণ্ড্ৰিকথিছৰ এক্সাম্পল ইয়াৰ লগত মেটচ হ'ব এয়াৰ ব্লেডাৰ কোনবিলাকত পাইছোঁ আমি এয়াৰ ব্লেডাৰ আমি অষ্ট্ৰিকথিছ আমি যিবিলাক মাছ আমি ব্যৱহাৰ কৰোঁ আমি যিবিলাক মাছ দেখিছোঁ সেইবিলাক কি মাছ দেখিছোঁ তাতে এয়াৰ ব্লেডাৰ থাকে সেইবিলাক অষ্ট্ৰিকথিছবিলাকহে আমি দেখা পাই আছোঁ তো এইটো ইয়াৰ লগত মেটচ হ'ব পয়জন ষ্টিং আমি আগৰ কুৱেশ্যনত অলৰেডি পঢ়িছোঁ পয়জন ষ্টিং কিন্তু ষ্টিং ৰেৰ এক্সাম্পল হয় তো ৰে ফিছ মানে এইটো কাৰ্টিলেজিনাছ ফিছ আৰু ষ্টিং ৰেৰ চাইণ্টিফিক নেম কি হয় ট্ৰাইগন তো আমি আকৌ এবাৰ কুৱেশ্যনটো লৈছোঁ 6 to 10 pairs of gill slits চাইক্ল'ষ্টমছ হেটাৰ চাৰ্কেল কডেল ফিন্স থাকিব কণ্ড্ৰিকথিছ এয়াৰ ব্লেডাৰ থাকিব অষ্ট্ৰিকথিছৰ থাকিব আৰু পয়জন ষ্টিং কিহৰ থাকিব ট্ৰাইগনৰ ঠিক আছে এইটো এনেকৈ মেটচ কৰিব লাগিব 2021 কুৱেশ্যন লৈছোঁ এতিয়া ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ তো ষ্টেটমেণ্টকেইটা দিয়া আছে মেটাজেনেচিছ ইজ অবজাৰ্ভড ইন হেলমিনছ ইকাইনোডাৰ্ম ট্ৰিপ্লোপ্লাষ্টিক এণ্ড চিলোমেট ৰাউণ্ড ৱৰ্ম অৰ্গেন ছিষ্টেম লেভেল অফ অৰ্গেনাইজেশ্যন কমপ্লেটছ ইন টেনোফৰ্ছ আৰু ৰেছপনচিবল ফৰ ডাইজেশ্যন ৱাটাৰ ভাস্কুলাৰ ছিষ্টেম ইকাইনোডাৰ্মছ তো আমাক কুৱেশ্যন এতিয়া কি সুধিছে চুজ দ্য কাৰেক্ট এনচাৰ্ছ তো ইয়াৰ পৰা কোনকেইটা ষ্টেটমেণ্ট ট্ৰু হয় সেইটো সুধিছে তো মেটাজেনেচিছ মানে কি হয় মেটাজেনেচিছ মানে আমি এইটো হাইড্ৰাৰ ফাইলামটোত পাওঁ আমি মেটাজেনেচিছ মানে কি পলিপ আৰু মেডুছা ফৰ্ম যে দুটা এক্সিষ্ট কৰে সেইটোকে মেটাজেনেচিছ বুলি কয়
তো যিটো তাৰে কোনটোই সেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰিব যেতিয়া মেডুসা ফৰ্মটো থাকিব মেডুসা ফৰ্মটো কি হ'ব সেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰি হাইড্ৰা লাইক ফৰ্ম কৰিব আৰু হাইড্ৰাটোৰ পৰা কি এসেক্সুৱেল ফৰ্ম হ'ব হাইড্ৰা বা পলিপ ফৰ্ম বুলি ক'ব তো এইটো তাৰ পৰা এসেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰি আকৌ মেডুসা হ'ব এনেকা যিটো সাইকেল চলি থাকে এটোক মেটাজেনেসিস বুলি কয় মেটাজেনেসিস মানে কি সিঙ্গল অৰ্গানিজম ক্যান এক্সিষ্ট ইন টু ডিফাৰেণ্ট ফৰ্মছ তো এটো কিহৰ এক্সাম্পল হয় এটো নাইডাৰিয়াৰ এক্সাম্পল হয় তো মেটাজেনেসিস অবজাৰ্ভ ইন নাইডাৰিয়ানছ নট ইন হেলমিনছ তো এটো আমাৰ কাৰেক্ট এনসাৰ নহল ইকাইনোডাৰ্মছ আৰ ট্ৰিপ্লোব্লাস্টিক এণ্ড সিলোমেট তো এটোৰ কাৰণে এনেও মনত ৰাখিব পৰা ইকাইনোডাৰ্মছ আৰ ট্ৰিপ্লোব্লাস্টিক হয় সিলোমেট হয় আমি এটো ইকাইনোডাৰ্মছ আৰ মোৰ এডভান্স যদিও সিহঁতক মানে ৰেট্ৰগ্ৰেড অৰ্গানিজম নিচিনা লাগে আৰু 2 নম্বৰ এটো সলভ কৰাৰ ৱে কেনেকা আছে যেটো 11 ফাইলাৰ নাম কেটা সিৰিয়ালি লিখি লৈ তাৰ পৰাও এনেকে বস্তুটো ওলাব পাৰে যে সিলোমেট হয় নে নহয় বা ট্ৰিপ্লোব্লাস্টিক হয় নে নহয় হেতু বস্তু এনেকে ওলাব পাৰে roundworms have organ system level of organization তো roundwormৰ organ system level of organization আছে complex in ctenophores আর digestionৰ কাৰণে আছে নেকি নহয় এটোটো cilia আছে cilia externally আছে তো এইবিলাক মুভমেন্টৰ লগত ৰিলেটেড হ'ব water vascular system কি ইকাইনোডাৰ্মছত থাকে ইটো ট্ৰু আছে তো আমাৰ এটা ট্ৰু অপচন কোনকিটা হৈছে ইকাইনোডাৰ্মছ আর ট্ৰিপ্লোব্লাস্টিক roundworm organ system level of organization আৰু water vascular system is present in echinoderms B C আৰু E অপচনটো আমাৰ কাৰেক্ট হ'ব লাগিব তো ইয়াতে কোনটো অপচন আছে B C E তো এটো অপচনটো আছে তো এটো আমাৰ কাৰেক্ট অপচন হ'ব 2022 question exoskeleton of arthropod is composed of তো এটো অলৰেডি ডিসকাস কৰিছো এক্সোস্কেলিটন টু কি হেৰে কম্পোজ থাকে কাইটিন তো দ্যাট এই কাইটিনটো সেম আমাৰ কি হয় থাকে ফাঙ্গেল সেল ওয়ালটো থাকে ঠিক আছে এটো ৰিলেটেড বহুত বাৰ কোৱেশ্চন আহে বা বহুত ধৰণে কোৱেশ্চন আহে এটা ফাঙ্গেল সেল ওয়ালৰ যেটো কাইটিন এটো কি বস্তুটো কি হয় ইট ইজ কমপ্লেক্স পলিস্যাকাৰাইড মানে কাৰ্বোহাইড্ৰেট হয় আৰু ইট ইজ কম্পোজড অফ মনোমাৰ্স বিলাকৰ নাম কি এন এচিটাইল গ্লুকোসেমাইন তো এইটো মনত ৰাখিব লাগিব বা NAG বুলিও শৰ্টকে লিখা যায় ঠিক আছে তো এটাটো এইটো এবাৰতে আমাৰ হৈ গ'ল এক্সোস্কেলিটন অফ আৰ্থ্ৰোপড ইজ কম্পোজ অফ কাইটিন তথাপি আমি বাকিকেইটাও চাম গ্লুকোসেমাইন তো অকল গ্লুকোসেমাইন নহয় N এচিটাইল গ্লুকোসেমাইন বুলি কয় কিউটিনটো নহয় সেলুলোজ নহয় সেলুলোজ প্লেন্টত থাকিব ঠিক আছে assertion and reasoning টাইপৰ কোৱেশ্চন আহিছে এটো assertion reasoning কোৱেশ্চন কিটা অলপ মানে কনসেন্ট্ৰেশন দিব লাগিব এটোৰ কাৰণে কনসেপ্ট থাকিব লাগিব তেতিয়াহে এবিলাক সলভ কৰিব পাৰি ঠিক আছে এটো আমি এটা আৰম্ভ কৰিম all vertebrates are chordates reason notochord is replaced by vertebral column in adult vertebrate ঠিক আছে all vertebrates are chordates তো এটোটো হয় কিন্তু all chordates are not vertebrates কাৰণ সব chordatesৰটো vertebral column নাথাকে নহয় সাইক্লোষ্টম এবিলাকৰ vertebral column থাকিব নেকি বা কাৰ্টিলেজিনাছ ফিছ বিলাকৰ vertebral column থাকিব নেকি নাথাকে ইহঁতৰ কি থাকিব notochord ডালে থাকিব তো notochord যদি থাকে notochord থাকিলে তো ইহঁতক vertebrate বুলি নকওঁ but they are chordates তো all chordates are not vertebrates but সব vertebrate বিলাক কি chordates হয় তো vertebrate কি হয় notochord is modified to vertebral column ঠিক আছে তো এইবিলাক বেছি এডভান্স হয় মানে ঠিক আছে তো এটো all vertebrates are chordates এটো ট্ৰু অপচন হয় notochord is replaced by vertebral column in adult vertebrate তো ঠিক আছে notochord is replaced by vertebral column adult vertebrate এটো স্টেটমেন্ট হিচাপেও ট্ৰু হয় আৰু এটো ৰিজন হিচাপেও ট্ৰু হয় ঠিক আছে তো আমাৰ এনসাৰ কি হ'ব assertion আৰু ৰিজন দুটাই ট্ৰু হয় আৰু r is the correct explanation of assertion তো দুটা এইটো বস্তু ভালকে অলপ কনসেন্ট্ৰেট কৰি কেনে এইটো টেকনিকটো জানি ল'ব লাগিব নেক্সট কোৱেশ্চনটো আহিছে in which of the following animals digestive tract has additional chambers like crop and gizzard eto already a previous question ami porjo crop and gizzard are features of birds to eta birds
কোনবিলাকত এক্সাম্পল আছে সেইটো আমি জানিব লাগিব ঠিক আছে কাটলা কলম্বা ক্ৰক'ডাইলাছ কাটলাটোতো এইটো ফিছ কাটলা ফিছ ক্ৰক'ডাইলাছ মানে হ'ল ক্ৰক'ডাইল কলম্বাটো হ'ল পিজিয়নৰ চাইণ্টিফিক নেম তো এইটোহে বাৰ্ডছ হয় বাকীকেইটাতো নহয় কাটলা ফিছ এইটো ক্ৰক'ডাইলাছ ৰেপটাইলছ পেভো মানে কি পেভো চিটাকুলা কৰ্ভাছ পেভো মানে কি আছিলে পিকক চিটাকুলা মানে পেৰট আৰু কৰ্ভাছ মানে ক্ৰ তো এইটো ইয়াতে গোটেইকেইটা বাৰ্ডছ আছে তো আমাৰ ট্ৰু অপশ্যন এইটোৱে হ'ব লাগিব ঠিক আছে তথাপি আমি বাকীকেইটা চাইছোঁ কৰ্ভাছ মানে ক্ৰ কলম্বা মানে পিজিয়ন আৰু কেমেলিয়নটো কিহৰ আছিলে এইটো লিজাৰ্ডৰ এক্সাম্পল আছিলে আমাৰ গাৰ্ডেন যিটো লিজাৰ্ড আছিলে সেইটো নাম কি আছিলে কেমেলিয়ন আছিলে ঠিক আছে বিউফো আৰু বেলানপটেৰা আৰু বেংগাৰাছ ইয়াতেতো এটাও বাৰ্ড নহয় বিউফো হৈছে আমাৰ যিটো চুকৰ ভেকুলী বুফো বুলি কয় বেলানপটেৰা কিহৰ নাম হয় বেলানপটেৰা আমাৰ হুৱেলৰ নাম হয় তিমি মাছ আৰু বেংগাৰাছ কি ক্ৰেইটৰ নাম বেংগাৰাছ তো এইকেইটাও নহ'ব ঠিক আছে তো আমাৰ ট্ৰু অপশ্যন এইটো হ'ব পেভো চিটাকুলা কৰ্ভাছৰ ক্ৰপ এণ্ড গিজাৰ্ড থাকিব তো এইখন বস্তু এবাৰ নিজে ভালকৈ চাই কেনে বস্তুকেইটা মনত ৰাখিব লাগিব এইকেইটা তো এইখিনিতে আমাৰ কুৱেশ্যন আজিৰ কাৰণে শেষ হ'ল ভালকৈ কুৱেশ্যনকেইটা চাই কেনে আৰু চেপ্টাৰটো লাগে এবাৰ ৰিভিজন দিবা যাতে পৰীক্ষাত বস্তুবিলাক মিষ্টেক নহয় তাৰ কাৰণে এবাৰ চাবা